নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে। আজি বনালোঁ কাজি নেমু আচাৰ। আপোনালোকে বাৰু ঘৰতে কাজি নেমু আচাৰ বনাই খাই চাইছেনে? বহুতে হয়তো ঘৰতে বনাই খাই থাকে, বহুতে হয়তো বনাবলৈ নাজানে। আৰু যিসকলে কাজি নেমু আচাৰ বনাব নাজানে সেইসকলে এই ভিডিঅ'টো চোৱাৰ পাছত একেবাৰে সহজতে ঘৰতে কাজি নেমু আচাৰ বনাব পাৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই প্ৰথমতে কাজি নেমু 3টা আনি ল'লোঁ। আনি ভালদৰে ধুই ল'লোঁ। ধুই পানীটো টুকি লৈছোঁ। ভাল কাপোৰ এখনে নেমুকেইটা মচি লৈছোঁ যাতে নেমুকেইটাত পানী লাগি নাথাকে। আৰু নেমুকেইটা এতিয়া বাকলিটো গুচাই লৈছোঁ। নেমু বাকলিটো নুগুচালে মানে অলপ তিতা হয়, সেইটো কাৰণে নেমু বাকলিটো গুচাই ল'ব লাগে। আপোনালোকৰ নিজৰ লগত কথা, যদি বাকলিটো ৰাখিও থওঁ বুলি ভাবে ৰাখিও থ'ব পাৰে। মই কিন্তু বাকলিটো গুচাই দিছোঁ। আৰু এটা নেমু মাজে মাজে দুফাল কৰি লৈছোঁ। এফাল নেমু 4 চিটা কৰিছোঁ। 4 চিটা কৰি গোটেইকেইটা পিচ এটা জোখতে কাটিছোঁ। 3টা নেমু কিন্তু একেটা চাইজতে কাটি ল'ম। আপোনালোকে যিমানটো জোখত আচাৰ বনাওঁ বুলি ভাবে সিমানটো জোখতে কাটি ল'ব। মই ইমানটো জোখতে আচাৰ বনালে ভাল পাওঁ, আৰু বেছি ডাঙৰো কৰা নাই বেছি সৰু কৰা নাই, ইমানটো জোখতে কাটি ল'লোঁ। আৰু এতিয়া 3টাই কাটি ল'ম। তাৰ পাছত মই ইয়াতে কি মিক্স কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। আদা এটুকুৰা লৈ লৈছিলোঁ। আদা টুকুৰা মিহি মিহিকৈ কাটি লৈছোঁ। আপোনালোকে যদি আদা দিলে ভাল পায় তেতিয়া দিব, আদা দি বেয়া পালে নিদিলেও কিন্তু কোনো কথা নাই। আৰু মই এতিয়া সৰু জলকীয়াকেইটা ঠাৰিকেইটা গোটেইকেইটা গুচাই লৈ খুন্দনাটোতে লৈ লৈছোঁ। জলকীয়াকেইটা ইমান অকণি অকণি, জলকীয়াকেইটা গোটেই দি দিলে আচাৰ কিন্তু জ্বলা নহ'ব, সেইটো কাৰণে ভাবিলোঁ খুন্দি পেলাই দিলে ভাল হ'ব। আৰু অলপমান থেতেলিয়াই দিয়াৰ পাছত আচাৰত দি দিছোঁ। এইখিনি এতিয়া লগে লগে আচাৰ নবনাওঁ। আৰু ইয়াতে হালধি গুড়ি আধা চামুচ দিছোঁ, নিমখ 1 চামুচ দিছোঁ। দি মই চামুচখনে লৰাই দিছিলোঁ, অলপমান অসুবিধা হৈছে, সেইটো কাৰণে কৰচলিখন লৈ লৈছোঁ। এতিয়া ভালদৰে লৰাই দি ঢাকন এখন মাৰি এটা ৰাতিৰ কাৰণে থৈ দিম। এটা ৰাতি পাছতহে মই এইখিনি আচাৰ বনাব পৰা হ'ব। আৰু পিছদিনাখনি মই ইয়াৰ মছলাকেইটা গৰমাবলৈ লৈছোঁ। মছলা ইয়াতে লৈছোঁ চকগুটি, কালজিৰা, গোটা ধনিয়া আৰু বগা সৰিয়হ। এই গোটেইখিনি মই গেছটো কমাই ভাজি আছোঁ। এয়া লাহে লাহে যেতিয়া ফুটিবলৈ ধৰিব তেতিয়া আপুনি গেছটো অফ কৰি দিব, নহ'লে মানে মছলাকেইটা দেৰি যাব পাৰে। আৰু লাহে লাহে মোৰ এয়া ফুটিবলৈ ধৰিছে, মই নমাই দিলোঁ। কেৰাহীখনতে কিন্তু থৈ নিদিব, কেৰাহীখনতে থৈ দিলে মছলাকেইটা দেৰি যাব। আৰু ইয়াতে মই 1 কাপমানৰ জোখত তেল লৈ লৈছোঁ। আৰু তেলতে 2টামান পাঁচফোৰণ দি দিছোঁ। তেলখিনি গৰম হৈ ঠাণ্ডা হ'বলৈ দিছোঁ, তাৰ পাছতহে কিন্তু পাঁচফোৰণকেইটা দিছোঁ দেই। আৰু এতিয়া মই নেমুখিনি আনি ল'লোঁ আগৰ জেগালৈ। আৰু এতিয়া আচাৰ বনাবলৈ লৈছোঁ। মছলা পিচি লোৱা যিখিনি মছলা আছিলে তাৰে মছলা 3 চামুচ দি দিলোঁ। আৰু ৰেড চিলি 1 চামুচ দিছোঁ। আৰু এইকেইটা গোটা জলকীয়াও দি দিছোঁ। দি মই এইখিনি ভালদৰে লৰাই দিছোঁ। ইয়াতে মোৰ এতিয়া তেলখিনি দিব পৰা হৈ গৈছে। মই আজি আপোনালোকক ভিডিঅ'টো দেখালোঁ। ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। আৰু তেলখিনি দি মই আকৌ অকণমান লৰাই দিম, তেতিয়াহে আচাৰ ৰংটো ধুনীয়াকৈ উঠিব। আৰু দেখিছেনে ৰংটো দেখি আপোনালোকে আচাৰ কেনেকুৱা হৈছে গম পাইছেই। আৰু এতিয়া মই এইখিনি ষ্টিলৰ বাচনতে বনালোঁ যদিও ষ্টিলৰ বাচনটোতে কিন্তু থৈ নিদিওঁ, বৈয়াম এটাত ভৰাই থ'ম। চিচাৰৰ বাচন বা প্লাষ্টিকৰ বাচনত আপোনালোকে থ'ব পাৰে, কিন্তু ষ্টিলৰ বাচনত থৈ নিদিব, নহ'লে আচাৰখিনি ভেঁকুৰি যাব।